গাইছ মানে আমি এতিয়া যাই আছো মঙ্গলদৈত কাম আছে অকমান এৰি মোৰ গাইছ আমি মানে আহিলো দেখা আছে হেল্ল' এভৰিৱান সকলোকে আমাৰ এতিয়া নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো মানে আজি আমি তিজি এনে দেউতাই কাম কৰিছে আৰু আমাৰ ঘৰত এটা বস্তু লাগি আছে গাছত এয়া লেটুক আমি আৰু চিঙি চিঙি খাই থাকোঁ আৰু নতুনকৈ লাগছে হৈ যাবি তো গাইছ মানে আমি এতিয়া যাই আছোঁ মঙ্গলদৈত কাম আছে অকণমান এৰি মোৰ বৃদ্ধ ৰ'দ দিছে সেয়া যাই আছোঁ আকৌ ঘৰত আহি পেলাই সোনকালকৈ ভাত পানী খোৱা নাই যিহেতু আজি লগন তাৰপিছত আকৌ আগ ঠাইত মানে যোৱাৰ কথা গধূলি মন্দিৰত দেউতা আহি যাম মানে দেউতাৰ লগত এইখিনি আধাৰ লাগি যাম দেউতা সেইকাৰণে আমি মানে মই কি বকি আছোঁ মানে দেউতা মানে আকৌ বেলেগত যাব দেউতা আহি আছে আমাক খোজকাঢ়ি যাই থাকিব দিছে মানে গাড়ীত ভাল লাগি কিনে যাব পাৰিম আৰু দেউতাৰ লগত দেউতা বাৰু নাযায় আমাৰ লগত বেলেগত যাব তো বহুত গৰম দিছে আপোনালোকৰ মানে গৰম কেনেকুৱা ক'বচোন মোক চেণ্ডেল একযোৰ লাগে ভাই চিঙি ভাঙিহে গৈছে অঁ ভাই মোকো লাগে একযোৰ চেণ্ডেল চিঙি আজি আকৌ চেণ্ডেল আনিব পাৰিবি পইচা আনা নাই নহয় চেণ্ডেল আনিবা পইচা হ'লে পাৰিলোঁ হয় টাউনত যাবা মোটাবা দিয়া পাৰি মানে মোটা পইচা অকণমান আছে যদি মোক দিয়া ঘূৰে ঘৰত আহি দিব লাগিব মই আকৌ কিয় ৰাখি কোথায় দুটাটো আহি যাব নাই বহুত ৰ'দ নহয় যাম খা 2000 years later. মানে আমি আহিলোঁ মানে কাম এটা আছিলে ভিডিঅ' কৰিব নহ'ল আৰু কাম চাম হ'ল এতিয়া ঘৰ আহি পাইছোঁ বহুত ভোক লাগিছে মানে আজি লগন দিয়াৰ কাৰণে অকল চাহে খাইছোঁ বিশেষ একো খোৱা নাই আৰু মানে গাইছ মণিমামা আহিছে আমাৰ ঘৰত মানে এক ঠাইত যাম অলপ দেখাই আছোঁ ক'ত যাম তাৰপিছত সেয়া পূজাৰ কিবা টেনশ্যন লাগি আছে কিবা এটা কথাক লৈ তাৰপিছত বহুত ৰ'দ এয়া মানে তেতিয়া কৈছিলোঁ যে গধূলি এক ঠাইত যাম বুলি আমাৰ মানে অকণ দেৰি হ'ল ওলাওঁতে আমি কালী পূজাত যাব ওলাইছোঁ মই মণিমামা আৰু পূজা তো একদম পূজাত লগ পাই আছোঁ হা নহয় এই 2 বছৰ আগতে তাতে ভাষা গৈ আছে কালি তো কিবা আৰু কিবা 12টা এটা বুলি কৈছে কালি মই গাইছ আমি মানে আহিলোঁ মন্দিৰত দেখা আছে আৰু কিনে আকৌ আমি ৰাতিপুৱা আহিম ৰাতিপুৱা এতিয়া আকৌ নিচিনা কিন্তু ৰাতিপুৱা মানে খাবৰ কাৰণে আহিম ৰাতিপুৱা আকৌ এতিয়া 10টা বাজে তাতে মই ভালকৈ মানে ভিডিঅ' কৰিব পৰা নাই বহুত মানুহ The next day. গুড মৰ্ণিং গাইছ ৰাতি মানে এতিয়া আকৌ পুৱা যাব ওলাইছোঁ হেৰিত এয়া কালী পূজাত তাতে এতিয়া মানে খানা আছে আৰু ৰাতিপুৱা এতিয়া পূজা মই আৰু মণিমামাই যাম এতিয়াও ৰাতিপুৱা 5:30 বাজিল এতিয়া সিহঁতকেইটা ওলাই অহাই নাই মই মানে বাহিৰত ৰখি আছোঁ আৰু সিহঁতকেইটাক আহিলে যাওঁ আৰু 5:30 হ'ল আৰু এতিয়া সেইখান আমাৰ জালখন যিখন জালেৰে আমি বানপানী আমি মাছ ধৰোঁ তো গাইছ মানে মই মাজত বহিছিলে এক পিছত পঢ়ি লৈ পালোঁ আৰু অকণমান
নাই মই মাজত বহিম মই নাজানো মই চাইডত নবওঁ এটা চাইডত নবা এটা মাজত নবা এতিয়া কোনটো মাজত বহা আৰু খোজকাঢ়ি যাই যাবি ঘৰত লাগি তই ডাঙৰ হৈ আমি মানে সৰু যাব তাকে মই নাযাওঁ যা তই বুঢ়া যিহেতু মাজত বেয়া হয় কি হয় নহ'লে যাওঁ নে কি মই যা তই পিছে কিয় বহিম আকৌ মাজত বহি পাৰিম বহে আহিলোঁ ঘৰত সেয়া বাই বাই কালি বুজাই বোলে জেগা নাই মোক দিছে তই বেগটো মাজতকৈ লৈছে ইয়াৰ বহুত সোমাই আছে নেকি আমাৰ তই কৈছে আমি এতিয়া ঘৰত যাওঁ বহুত ভাল লাগিছে পূজাৰ বোলে ঘুমিতি লৈছে আৰু গাইছ ভিডিঅ'টো কেনেকুৱা জনাব যদি ভাল পাইছে প্লিজ লাইক কৰিব আগতে হাতীৰ গুগলে মূৰত লৈছিলে বেছি দি গ'লো এতিয়াও ল'বি